আৰু এই পোৱালিবিলাক ক'ৰ পৰা অনা হৈছে বাৰু? এইটো অসমৰ বাহিৰৰ পোৱালি হয়, এইটো অসমৰ নহয় মানে। অসমৰ বাহিৰৰ ন? আৰু ইয়াৰ জাতটো কি বুলি কয়? এইটো আপোনাৰ এইটো কালাৰ পেকিং বুলিয়ে কয়। এনেই ইয়াত 3টা ভেৰাইটি থাকে। মেকপাই, এনকনা আৰু আপোনাৰ চাকচনি বুলি কয়, 3টা ভেৰাইটি থাকে। হয়, এটা মানে 3টা বিধৰ মানে এটা ক্ৰছ কৰি বনায়। এইটো কালাৰ পেকিং বুলি ক'লে আমাৰ চবে চিনি পায় আৰু কালাৰ পেকিং। কিন্তু ইয়াৰ জাত 3টা আছে, 3টা বস্তু লগাইহে এটা আহিছে। বেলেগত গ'লেতো গাড়ী ভাড়া চাৰি ভাড়া বহুত গুচি যায়, গতিকে ইয়াত আহিলে গাড়ী ভাড়াটো অন্ততঃ এইবিলাক কৰিও যে আত্মসংস্থাপন হ'ব পাৰি তাৰ এটা মানে বিৰল এটা উদাহৰণ। তো হাই এভৰিৱান, আৰবি ব্লকলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে আহিছোঁ এটা খুব ধুনীয়া এটা সুন্দৰ জেগালৈ। আমাৰ দন্দুৱা হয়, আৰু দন্দুৱাৰ পৰা মানে অকণমান দন্দুৱা চাৰিআলিৰ পৰা অকণমান ভিতৰলৈ সোমাই আহিব লাগে। আৰু তাৰমানে ইয়াতে খুব ধুনীয়া হাঁহৰ ফাৰ্ম এখন আছে। হাঁহৰ ফাৰ্মখন দেখাবৰ কাৰণে আহিলোঁ, যিহেতু আজি বহুত দিন ধৰি বেলেগ বেলেগ টপিকৰ ওপৰত ভিডিঅ' বনাই আছিলোঁ, যেনে ম'হৰ যুঁজ আৰু ক'ৰবাত ঠাইলৈ যাওঁ তাৰ কিছুমান ভিডিঅ' মানে দেখাবৰ কাৰণে চেষ্টা কৰোঁ। কিন্তু আজিৰ টপিকটো অকণমান বেলেগ বনাম বুলি ভাবিছোঁ, আৰু আপোনালোকেও চাই পেলাই ভাল পাব। যিহেতু আমাৰ অসম আৰু অসমৰ আমি অসমীয়া, আৰু অসমৰ অসমীয়া সদায় মানে কৃষি খেতিৰ লগত মানে জড়িত হয়, আমি সৰুৰ পৰাই হয়। সেইকাৰণে ভাবিলোঁ কি কৃষি কৰ্মৰ লগত জড়িত কিছুমান ভিডিঅ' দেখাবৰ কাৰণে চেষ্টা কৰোঁ বুলি ভাবিলোঁ, আৰু সেয়েহে তাৰমানে আমি আজি আহিছোঁ দন্দুৱালৈ। আৰু গাইজ এতিয়া এই ৰাস্তাটোদি আহি আমি এই যিটো ৰাস্তাই আহি আমি গন্তব্য স্থান পাইছোঁ আহি, আৰু এইফালে নামি যাম। মানে পুখুৰীটো, যিটো পুখুৰী নহয় একচুৱেলি ফিচাৰী, চাওক এই ফিচাৰীটো কিমান ধুনীয়া এটা ফিচাৰী, বম ডাঙৰ ফিচাৰী। আৰু কিছুদিনৰ আগতে মাছবিলাক বোলে ইয়াৰ পৰা উঠাই পেলাই বিক্ৰী কৰা হ'ল। বৰ্তমান মাছ হয়তো তেনেকৈ নাই, কিন্তু ফিচাৰী দেখা পাইছে, কি বম ফিচাৰী আপোনাক দেখুৱাই দিছোঁ ভালদৰে। ইয়াৰ পৰা আৰম্ভ কৰি একদম দেখা পাইছে কিমান দীঘল, আৰু বহলো আছে, ইয়াৰ পৰা তালৈকে বহল আছে। আৰু ফিচাৰী মানে দুই কিনাৰত দুখন হাঁহৰ ফাৰ্ম, এখন এইপিনে আৰু এখন আছে এইফালে। আৰু ইয়াৰ কিনাৰেদি নাযাওঁ বাৰু, উঠি গৈ থাকোঁ আৰু দেখুৱাই যাম। মানে কিনাৰে পাৰত কিমান ধুনীয়া ধুনীয়া গছ গছনি আছে, তামোল গছ আছে আৰু কিবা কিবি আছে। নাৰিকল গছ দেখা পাইছে আগত, খুব ধুনীয়া নাৰিকল গছ, একদম লাইন লাগি আছে। আৰু সিফালেও আছে নাৰিকল গছ, আৰু চাৰিওফালে মানে পথাৰ, গোমধান আছে, ধান আছে, মানে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত খুব ধুনীয়া এটা মানে ব্যৱসায়। আৰু এই ব্যৱসায়ৰ পৰা কিমান লাভান্বিত হৈছে আৰু কি কথা সকলোবিলাক জানিব পাৰিম। ব্লগটো চাই থাকিব শেষলৈকে, আৰু আমি বহুত কথা জানিবলগীয়া আছে। এতিয়া আৰম্ভ কৰিছোঁ মাত্ৰ, গতিকে শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আৰু এইফালে তামোলৰ বাগান এখন দেখুৱাই দিছোঁ, তামোলৰ বাগান, বম তামোলৰ বাগান, একদম ইয়াৰ পৰা আৰম্ভ কৰি একদম তালৈকে দেখা পাইছে কিমান তামোল। এইবিলাক তামোল লাগিলে বাৰু কিমান পইচা পাব আপোনালোকে চাওকচোন। আৰু ইয়াত তাৰমানে মালিকজন, আমি যিজন স্বত্বাধিকাৰী, আমি তেওঁলোকৰ লগত কথা পাতিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আৰু দেখা পাইছে ফিচাৰীটো আপোনাক দেখুৱাইছিলোঁ, আপোনালোকক আকৌ এবাৰ দেখুৱাই দিছোঁ ফিচাৰীটো এইফালৰ পৰা। বম ফিচাৰী, একদম মাছ মানে কৰটকা মাছ ইয়াত তাৰমানে উৎপাদন হয় বাৰু। আৰু দেখা পাইছে এয়া ফিচাৰীৰ লগতে, মানে ফিচাৰীত মানে ওপৰতে বুলি ক'ব লাগিব, যিহেতু পানী অলপ ইয়াত শুকাইছে, গতিকে দেখা পাইছে ফিচাৰীটোৰ লগতে মানে হাঁহৰ এখন বম কিমান দীঘল চাওক, ইয়াৰ পৰা একদম শেষ নহ'ব বম এখন মানে হাঁহৰ ফাৰ্ম। আৰু সেইফালে এখন দেখুৱাইছিলোঁ হাঁহৰ ফাৰ্ম। গতিকে মানে আমি ভিতৰলৈ যাম, হাঁহৰ ফাৰ্মখনত ভিতৰ পিনে দেখুৱাই দিম কিমান হাঁহ আছে আৰু কেনেকৈ প্ৰতিপালন কৰে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনাৰ নাম কি আছিলে? ৰঞ্জু আলী। আপোনাৰ ঘৰ ইয়াতে? এতিয়া আমি হাঁহৰ পোৱালিবিলাক দেখাইছোঁ, দেখা পাইছে হাঁহৰ পোৱালিবিলাক, অলপ জুম কৰি দেখুৱাই দিছোঁ। একচুৱেলি ইয়াতে গোটেইখিনি হাঁহৰ পোৱালিহে আছে, ডাঙৰখিনি এই সিটো য'ত 1000 আছে বুলি কৈছিলে তাতে আছে, তাত 850টা তাত আছে। আৰু ইয়াতে কিমান আছে? 1000 পোৱালি আছে ন? আপোনাৰ নাম কি বুলি কৈছিলে? ৰঞ্জু আলী। এয়া আপোনালোকে দেখা পাইছে যে আত্মসংস্থাপনৰ একদম অন্য এটা উদাহৰণ হৈ পৰিছে ৰঞ্জু আলী। আৰু তেওঁ মানে হাঁহৰ মানে বিজনেছ কৰে, হাঁহৰ বিজনেছ মানে ব্যৱসায় বুলি কৈছোঁ, হাঁহৰ মানে ব্যৱসায় কৰে।
আৰু এই পোৱালিবিলাক ক'ৰ পৰা অনা হৈছে বাৰু? এইটো অসমৰ বাহিৰৰ পোৱালি হয়, এইটো অসমৰ নহয় মানে। অসমৰ বাহিৰৰ ন? আৰু ইয়াৰ জাতটো কি বুলি কয়? এইটো আপোনাৰ এইটো কালাৰ পেকিং বুলিয়ে কয়। এনেই ইয়াত 3টা ভেৰাইটি থাকে। নেকপাই, এনকনা আৰু আপোনাৰ চাকচনি বুলি কয়, 3টা ভেৰাইটি থাকে। হয়, এটা মানে 3টা বিধৰ মানে এটা ক্ৰছ কৰি বনায়। হয়, এতিয়া ক্ৰছটো ইয়াতে কৰা হৈছে। নাই, এইটো বাহিৰত আহে, তবে কিনো আমি তাৰ পৰা এইটো বস্তু আহিলে। এতিয়া এইটো লাগি পেলাই আহে মানে। হয়, এইটো নাম কি? পেকিং আছে, যিটো বগা দেখিছে আপুনি, এইটো পেকিং বুলি কয়। এতিয়া এইটো নাম কি হ'ব বাৰু? এইটো কালাৰ পেকিং বুলি ক'লে আমাৰ চবে চিনি পায় আৰু। কালাৰ পেকিং। কিন্তু ইয়াৰ জাত 3টা আছে। 3টা বস্তু লগাইহে এটা আহিছে। হয়, হয়। আৰু এইটো আপোনাৰ ব্যৱসায়টো কিমান দিনৰ পৰা মানে কৰি থকা হৈছে? 2014 চনৰ পৰা আমাৰ এইটো কাম চলি আছে। হয়, ইয়াত তাৰমানে আপোনাৰ মাৰ্কেটিং আমি গোটেই সিজনত 5,000 হাঁহ এতিয়ালৈকে বেচা হ'ল। বাকী এতিয়া 1800 আছে। 1800 আছে। হয়, তাৰমানে আমি বছৰত 7,000 হাঁহ বেচোঁ। বছৰলৈকে 10,000 আমাৰ হেৰি আছে। হয়, আপুনি এতিয়া যোৰা হিচাপে যদি বিক্ৰী কৰিব লগা হয় কিমানকৈ বিক্ৰী কৰে? হোলচেল আপোনাৰ 5,000 আপোনাৰ পাৰ পিচ বেচোঁ, তাৰমানে 1,000 টকা যোৰা। 1,000 টকা যোৰা ন? বডি ৱেটটো থাকিব আপোনাৰ 2 কেজি প্লাছ। 2 কেজি প্লাছ। হয়, আৰু ইয়াতে কাষ্টমাৰ আহে প্ৰায়। আৰু এতিয়াতো আপোনাৰ ধৰক আগত বহাগ বিহু আহি আছে, গতিকে বহুতবিলাক কিনা মানুহ ওলাব, গতিকে তেওঁলোকে ইয়াৰ পৰাই লৈ যাব। গতিকে এই ভিডিঅ'টোৰ যোগেদি আমি এইটোৱে মানে বাৰ্তা প্ৰেৰণ কৰিব ওলাইছোঁ, যাতে অহা যি বহাগ বিহু, সেই বহাগ বিহুলৈ যাতে যিবিলাকে হাঁহ খাম বুলি ভাবি আছে, খানা খাম বা ভোজ খাম, সেইসকলে আহি পেলাই ইয়াৰ পৰাই মানে হাঁহ চাহ লৈ যাব পাৰে অলপ কম দামত। আৰু বেলেগত গ'লেতো গাড়ী ভাড়া চাৰি ভাড়া বহুত গুচি যায়, গতিকে ইয়াত আহিলে গাড়ী ভাড়াটো অন্ততঃ বাচি যাব। গতিকে মই ওচৰৰ পৰা দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া দেখা পাইছে কিমান ধুনীয়া ধুনীয়া একদম সৰু হৈ আছে। এতিয়া কিমান ধুনীয়া ধুনীয়া হাঁহ দেখা পাইছে, পোৱালি হৈ আছে। এতিয়াতো আধা কেজিৰ ওপৰত হৈ আছে, আৰু দেখা পাইছে আগত একদম পুৰা হাঁহ হৈ আছে। আৰু এইবিলাক ডাঙৰ হ'লে দেখি আৰু ভাল লাগিব। এতিয়া সৰু হৈ আছে বাৰু। দেখা পাইছে হাঁহৰ তাৰমানে এখন মস্ত ডাঙৰ এখন মানে ফাৰ্ম হয়, আৰু ইয়াত আৰু হাঁহ আহিবলগীয়া আছে, পোৱালি আহিবলগীয়া আছে। গতিকে আৰু যদি আগলৈ আৰু এনেকুৱা পোৱালি আহি যায় বেছিকৈ, তেতিয়াহ'লে আকৌ দেখাবৰ কাৰণে আহিম। গতিকে আপোনালোকে গম পালে, মানে আমাৰ অসমীয়া মানুহ মানে আত্মসংস্থাপন বুলি কোৱা কথাটো মানে তেওঁলোকে ভাবি থাকে কি কৰি মানে আত্মসংস্থাপন হ'ম। গতিকে এইবিলাক কৰিও যে আত্মসংস্থাপন হ'ব পাৰি, তাৰ এটা মানে বিৰল এটা উদাহৰণ হয়। আৰু এতিয়া আপোনালোকে গম পাইছে, আৰু আগলৈ যাম। আগলৈ আৰু কিছুমান তাৰমানে খেতি বাতি আছে, তেওঁলোকে ইয়াত মাছ পোহে আৰু খেতি বাতি কৰে। আৰু আগত আছে ডাঙৰ ডাঙৰ হাঁহ, সিটো গঁৰালত আছে, তাত দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু মানে তেওঁলোকে অকল হাঁহৰ ওপৰতে নিৰ্ভৰ কৰি ব্যৱসায়টো নকৰে, তাৰ লগতে মানে তামোলৰো তাৰমানে ব্যৱসায় কৰিবৰ কাৰণে তেওঁলোকে এখন বৃহৎ বাগান মানে কৰি ৰাখিছে। দেখা পাইছে বাগানখন দেখা দিছোঁ। আৰু এই তামোল আপোনালোকে বছৰি বিক্ৰী কৰি কিমান টকা পায় বাৰু? তামোল আপোনাৰ 1,000 প্লাছ আছে হা। হয়, গছ আৰু হয়, এটা মানে 2 পৰা 2.5 লাখ টকা আমি বছৰি ইনকাম হয়। ঘৰতো এটা বাগান আছে। ঘৰতো আছে নহয়? ঘৰতো এটা আছে। আৰু তাৰমানে আগত এখন হেৰি দেখা পাইছে, কলৰ বাগান। আৰু কলৰ বাগানৰ পৰা আপোনালোকৰ ইনকাম হয় কিমান মান হয়? বাগানটো চাব পাৰে। হয়, বেছি ডাঙৰ নহয় কলৰ বাগানটো, আপোনাৰ আধা বিঘা মাটিত আছে। আধা বিঘা মাটি আছে। কলৰ বাগানৰ পৰা আপোনাৰ কল ইচেন লাগিছেহে মানে। হয়, 1 টিপ বেচিছোঁ, বাকী আৰু এতিয়া বেছি আছে ইয়াৰ পৰা। এইটো বাজেটটো মই নাজানো, এতিয়া মোৰ দেউতাহে জানিব। হয়, কলৰ বিষয়ে। তথাপি বাৰু কিবা এটা তাৰ পৰা আপোনাৰ মাহত আপোনাৰ ইয়াৰ পৰা আজাদি 25-30 থোক কল যায়। 25-30 থোক কল 300 টকাকৈ আপোনাৰ। এথোক কল 300 টকা, আৰু মানে 30-35 থোক মাহে যায়। আৰু বঢ়িয়া। গতিকে আপোনালোকক এটাই কথা জনাব বিচাৰিলোঁ ভিডিঅ'টোৰ যোগেদি, যাতে আত্মসংস্থাপনৰ কাৰণে আপোনালোকৰ মানে এইবিলাক এটা জ্বলন্ত উদাহৰণ। আৰু দেখা পাইছে হাঁহৰ লগতে তেওঁলোকে তামোলৰ বাগান আৰু কলৰ বাগান কৰি ৰাখিছে। আৰু ইয়াৰ পৰা 2.5 লাখ আৰু কলৰ সৈতে আপোনালোকে যদি বছৰি কলটো যোগ দিব যায়, তেতিয়াহ'লে প্ৰায় 3 লাখ টকা বছৰি মানে তামোল আৰু কলৰ পৰাই আহে। আৰু মাছটো বেলেগে, আৰু ইপিনে হাঁহটো বেলেগে। গতিকে দেখা পাইছে কলৰ বাগানখন আধা বিঘাৰ ওপৰত আছে বুলি ক'লে। কলৰ বাগানখন দেখা পাইছে আধা বিঘাৰ ওপৰত আছে এখন কলৰ বাগান। আৰু গাইছ, এতিয়া আমি আহি কলৰ বাগানখন পাইছোঁ। মানে এটা ডাঙৰ এটা এলেকা, আৰু এই এলেকাটো মানে
আপোনালোকে আহিলে ইয়াত গম পাব কিমান ডাঙৰ এটা এলেকা হয়। আৰু দেখা পাইছে কলবিলাক লাগি আছে, থোক ধুনীয়াকৈ থোক মেলি আছে এইবিলাক। আৰু কল আৰু ধানো দেখা পাইছে, ওচৰত মাকৈ দেখা পাইছে। আৰু কলবিলাক চাওক কি বঢ়িয়াকৈ থোক মেলি আছে। আৰু গাইছ আহি মানে মাকৈ পাইছোঁ আহি, আৰু মাকৈখিনিও তেওঁলোকৰ বুলি ক'লে। এই মাকৈখিনি চাই লওক, সেউজীয়া হৈ আছে আৰু একদম কিমান ধুনীয়া মাকৈ হৈ আছে চাওক। এইখিনি মাকৈ ধুনীয়া কৰি ৰাখিছে তেওঁলোকে। আৰু খেতি দেখা পাইছে, ধান কি বঢ়িয়া ধান হৈ আছে, সেউজীয়া হৈ আছে। আৰু এইবিলাক হাঁহ দেখুৱালোঁ, তামোল দেখুৱালোঁ, ফিচাৰী দেখুৱালোঁ, ধান দেখালোঁ, আৰু এইফালে গম ধান দেখালোঁ। গতিকে আৰু কি লাগে? আৰু এনেকুৱা ব্যৱসায় আমাৰ অসমত মানে কৰিলে আৰু কি লাগে?